হাজো শুৱালকুছি সমষ্টিত অৰুণোদয় আঁচনি 3.0 মুকলি কৰে মন্ত্ৰী অজন্তা নেওগে। সমগ্ৰ ৰাজ্যতে অৰুণোদয় 3.0 আজি শুভাৰম্ভ কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ সপোনৰ আঁচনিখন কেন্দ্ৰীয়ভাৱে গুৱাহাটীত মুকলি কৰাৰ পিছতে সমষ্টিয়ে মন্ত্ৰী বিধায়কসকলে এই আঁচনিখন মুকলি কৰে। কামৰূপ জিলাৰ শুৱালকুছি বংশৰ দুৰ্গা মন্দিৰ প্ৰাংগণত জিলাখনৰ বাবে এই আঁচনিখন মুকলি কৰে কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে। মন্ত্ৰীগৰাকীয়ে এই আঁচনিখনৰ জৰিয়তে মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ বুলি কয়। এইবাৰ 4খন জিলাৰ পলায়নকাৰী বানত ক্ষতিগ্ৰস্তসকলৰ বাবে অৰুণোদয় হিতাধিকাৰীসকলে যি 150 টকাৰ সহায় আগবঢ়ালে ইয়াৰো মন্ত্ৰীগৰাকীয়ে শলাগ লয়। এই অনুষ্ঠানত হিতাধিকাৰীসকলৰ উপৰিও হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাস, জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ উপস্থিত থাকে। এই সভাতে বানপানীত মৃত্যু হোৱা মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। নিৰ্বাচনৰ পিছত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰ নেতৃত্বত চৰকাৰ হোৱাৰ পিছত অৰুণোদয় আঁচনিখন আকৌ আৰম্ভণি হৈছে আৰু অসমত প্ৰায় 37 লাখ মহিলাই এই আঁচনিত অন্তৰ্ভুক্ত হৈছে। মই যিসকল আই মাতৃয়ে এই আঁচনিত অন্তৰ্ভুক্ত হৈছে সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে আজি 4খন যি বানাক্ৰান্ত জিলা, 4খন শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, এই জিলাখনৰ আই মাতৃসকল বা লোকসকলে বানাক্ৰান্ত লোকসকলৰে অৰুণোদয় পৰিয়ালৰ পৰা তেওঁলোকে 150 টকা আগবঢ়াই দিছে। মই সকলো আই মাতৃকে এইকণ তেওঁলোকে সমমৰ্যাদা দেখুওৱাৰ বাবেও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অৰুণোদয় আঁচনি ইতিমধ্যে ভাৰতবৰ্ষৰ সকলোতে সমাদৃত হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই আঁচনিৰ জৰিয়তে এটা অৰুণোদয় পৰিয়ালৰ মহিলাসকলে লোনো ল'ব পাৰিব, যাতে এডভান্সো ল'ব পাৰিব, তেনেকুৱা ধৰণৰ সুবিধা আগবঢ়াইছে। এই আঁচনিৰ পৰিসৰ ক্ৰমাগত ভৱিষ্যতে আগবাঢ়ি যাব আৰু মহিলাসকল সবলীকৰণৰ ক্ষেত্ৰত ই এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব, তাকে মই কামনা কৰিছোঁ। আজি অৰুণোদয় 3.0 অসমৰ মাননীয় মুখ্যমন্ত্ৰী কেন্দ্ৰীয়ভাৱে গুৱাহাটীত ইয়াৰ শুভ উদ্বোধন কৰিলে। হাজো শুৱালকুছি সমষ্টি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা কামৰূপ জিলা অভিভাৱক মন্ত্ৰী অজন্তা নেওগ বাইদেৱে আজি 2 নং পূব বংশৰ গাঁও পঞ্চায়তৰ বংশৰ দুৰ্গা মন্দিৰত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আৰু হাজো শুৱালকুছি অঞ্চলত প্ৰায় 31,471 জন হিতাধিকাৰী আজি অৰুণোদয় পাবলৈ সক্ষম হৈছে। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি আমাৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগ বাইদেৱে আমাক যি ধৰণে সাহস আৰু প্ৰেৰণা দিলে আৰু আমাৰ মহিলা অৰুণোদয় পাবলৈ সক্ষম হোৱা মহিলাসকলক উদ্দেশ্যি যি ধৰণৰ বাৰ্তা দিলে তাৰ কাৰণে মই বাইদেউকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অৰুণোদয় আঁচনিৰ জৰিয়তে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ লগতে প্ৰতিটো পৰিয়ালৰ প্ৰতিঘৰ মহিলা যি অৰ্থনৈতিক ভেটি তাক যথেষ্টভাৱে শক্তিশালী কৰিব আৰু এই অৰুণোদয় আঁচনিৰ 1250 টকা এই মাহে যি পোৱাৰ ব্যৱস্থা কৰিছে, এই 1250 টকাৰ টকায়ে যথেষ্টভাৱে অতি দুখীয়া দৰিদ্ৰ মহিলাসকলক জীৱন নিৰ্বাহ কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। গতিকে ভৱিষ্যত দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে এই আঁচনিখনৰ জৰিয়তে আৰু অধিক মহিলা সবলীকৰণ অৰ্থনৈতিকভাৱে স্বাৱলম্বীকৰণৰ ক্ষেত্ৰত বিশেষ চিন্তা কৰিব বুলি কৈছে। আজিৰ এই 3.0 অৰুণোদয় আঁচনিয়ে অসমৰ প্ৰতিগৰাকী মাতৃক সকাহ দিব, অৰ্থনৈতিকভাৱে শক্তিশালী কৰিব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।